নমস্কাৰ, মই ৰাকেশ দাস। আজি আলোচনা কৰিব বিচাৰিছো সভা সমিতিৰ ওপৰত সৰু সৰু কথাবোৰ। আমি কেতিয়াবা সভা সমিতিত কথা কওঁতে আমাৰ কেতিয়াবা ভুল হয় আৰু আমি কেতিয়া ভুল কৰোঁ আমি নিজেই গমেই নাপাওঁ। এই ভুলবোৰ আমাৰ অজানিতে হয়। আজিৰ এই ভিডিঅ'টো যিসকল ব্যক্তিয়ে সচৰাচৰ সভা সমিতিৰ কথা কৈ থাকে বা যিসকল কথা ক'ব বিচাৰে, মই তেখেতসকলৰ বাবে আজিৰ এই ভিডিঅ'টো মই প্ৰস্তুত কৰিছোঁ। কেতিয়াবা আমি ভাষণ দিবলৈ যাওঁতে আমি কিছুমান শব্দ ব্যৱহাৰ কৰোঁ। যেনেকৈ আমি কেতিয়াবা কওঁ যে শ্ৰদ্ধাৰ ৰাইজসকল। এই শব্দটো ভুল। আপোনালোকে শ্ৰদ্ধাৰ ৰাইজসকল বুলি নক'ব, কাৰণ ৰাইজ শব্দটোৱে বহু বচন, ইয়াত সকল ব্যৱহাৰ নকৰিব। এনেকৈ ক'ব যে শ্ৰদ্ধাৰ ৰাইজ অথবা সন্মানীয় ৰাইজ। আৰু কেতিয়াবা আমি এনেকৈ শব্দ ব্যৱহাৰ কৰোঁ যে দৰ্শক বৃন্দসকল। আপোনালোকে এই শব্দটো ব্যৱহাৰ নকৰিব, দৰ্শক বৃন্দসকল নহয়। আপোনালোকে এনেকৈ ব্যৱহাৰ কৰিব যে শ্ৰদ্ধাৰ দৰ্শক বৃন্দ বা প্ৰিয় দৰ্শক বা দৰ্শক সকল। আপোনালোকে দৰ্শক বৃন্দৰ লগত আকৌ সকল ব্যৱহাৰ নকৰিব, কাৰণ বৃন্দ শব্দটোৱে বহু বচন। এই শব্দবোৰ ব্যৱহাৰ কৰিব। আৰু কেতিয়াবা আমি ক'ত আমন্ত্ৰণ ব্যৱহাৰ কৰিম, ক'ত নিমন্ত্ৰণ ব্যৱহাৰ কৰিম, আমি এই কথাবোৰ আমি কেতিয়াবা নাজানো বা ভুল হয়। সদায় এটা কথা মনত ৰাখিব, যেতিয়া আমি সভা সমিতিত বা মঞ্চলৈ কাৰোবাক মাতিম তাতে আমি আমন্ত্ৰণ জনাওঁ। আমি মঞ্চত সভা সমিতিত আমি আমন্ত্ৰণ জনাওঁ, আৰু যদি ব্যক্তিগত অনুষ্ঠান হয় বা বিয়া অনুষ্ঠান যদি হয় আমি মানুহসকলক আমি নিমন্ত্ৰণ জনাওঁ। এই কথাটো ব্যৱহাৰ কৰিব। আৰু কেতিয়াবা আমি তেওঁ আৰু তেখেত এই শব্দ দুটা ক'ত ব্যৱহাৰ কৰিম, কেনেকৈ ব্যৱহাৰ কৰিম বহুতে নাজানে। সদায় মনত ৰাখিব, তেওঁ আৰু তেখেত এই দুয়োটা শব্দই আমি মান্যাৰ্থে আমি ব্যৱহাৰ কৰোঁ। মই উদাহৰণ দিবৰ কাৰণে কওঁ, যদি স্কুলত কিবা সভা চলি আছে, তেতিয়া শিক্ষাগুৰুসকলো আছে আৰু ছাত্ৰ ছাত্ৰীসকলো আছে। কিন্তু শিক্ষাগুৰুসকলক আমি তেখেতসকল বা তেখেত যেতিয়া ব্যৱহাৰ কৰোঁ, মানে তেখেতসকলক অধিক মান্যাৰ্থে এই শব্দ ব্যৱহাৰ কৰোঁ। কিন্তু ছাত্ৰ ছাত্ৰীসকলক আমি কেতিয়াবা আকৌ তেওঁ বুলি কওঁ। ইয়াৰ পৰা প্ৰমাণ হয় যে তেওঁ শব্দটো নিম্ন খাপৰ শব্দ আৰু তেখেত শব্দটো উচ্চ খাপৰ শব্দ। আপোনালোকে মনত ৰাখিব। আকৌ কেতিয়াবা আমি কিছুমান শব্দ ব্যৱহাৰ কৰোঁ যে স্বাগতম জনাইছোঁ। আপোনালোকে এই শব্দটো একচুৱেলি ভুল। আপোনালোকে কেৱল ক'ব স্বাগতম। জনাইছোঁ শব্দটো আমি সচৰাচৰ একচুৱেলি ব্যৱহাৰ কৰিব নালাগে। এনেকুৱা কিছুমান সৰু সৰু শব্দ আমি কেতিয়াবা ভুল কৰোঁ। আমি পৰৱৰ্তী সময়ত আৰু নেক্সট ভিডিঅ'ত আমি কথা পাতিম। সদায় মনত ৰাখিব, সভা সমিতিত গ'লে আপোনাৰ বডি লেংগুৱেজ সদায় ভালকৈ ৰাখিব, কাৰণ এখন সভা তিনিটা বিষয়ৰ ওপৰত বিশেষভাৱে ডিপেণ্ড কৰে। 55% বডি লেংগুৱেজৰ ওপৰত, 38% আপোনাৰ কথা কোৱাৰ সুৰৰ ওপৰত, আৰু 7% ভাষণ ডিপেণ্ড কৰে। আপুনি যিবোৰ শব্দ ব্যৱহাৰ কৰিব, এই তিনিটা বিষয়ৰ ওপৰত মূলতঃ ভাষণ ডিপেণ্ড কৰে। যদি ভাষণ আপোনালোকে সভা সমিতিত দিব বিচাৰে, আপোনালোকে নিউ লাৰ্ণাৰ বা সাধাৰণ কথাবোৰ ভাষণৰ ওপৰত জানিব বিচাৰে, মই নিজে লিখিছোঁ ভাষণ অভ্যাস নামৰ কিতাপখন। মই স্ক্ৰীণত মোৰ কণ্টেক্ট নাম্বাৰ আৰু কিতাপখনৰ বেটুপাত মই আপোনালোকৰ স্ক্ৰীণত দি দিছোঁ। যদি প্ৰয়োজন হয় আপোনালোকে যোগাযোগ কৰিব। মোৰ নাম্বাৰ হৈছে 8723909238। এই নাম্বাৰত যোগাযোগ কৰিলে মই কিতাপখন আপোনাৰ ঘৰলৈকে পঠিয়াই দিয়াৰ ব্যৱস্থা কৰি দিম। ধন্যবাদ। নমস্কাৰ, মই নিশা ডেকাই নাওকটাৰ পৰা কৈছোঁ। এইকেইদিনতে মই এখন নতুন কিতাপৰ লগত চিনাকি হ'লোঁ। কিতাপখনৰ নাম হৈছে ভাষণ অভ্যাস। এই কিতাপখনৰ অধ্যয়নে মোক বহুতো নজনা কথা শিকালে। আচলতে সভা এখন চলাই নিবলৈ বা সভা এখনত উপস্থিত মানুহখিনিক সম্বোধন কৰি তাৰ বিষয়বস্তুবোৰ ভালকৈ উপস্থাপন কৰিবলৈ যিখিনি আমাক জ্ঞানৰ দৰকাৰ, এই জ্ঞানখিনি আমি এই কিতাপখনৰ জৰিয়তে পাব পাৰোঁ। আমি বা আমাৰ নতুন প্ৰজন্মই এই কিতাপখনৰ দ্বাৰা যথেষ্ট লাভান্বিত হ'ব বুলি মই আশাবাদী। নমস্কাৰ, মোৰ নাম সুৰজ বৰ্মন। মই সৰ্বকৰ পৰা কৈছোঁ। মোৰ মায়ে মোক এদিন এই ভাষণ কিতাপখন দিছিল। এনে কৈছিল যে পঢ়ি চাবিচোন বেটা। পঢ়ি চালোঁ মই, পঢ়ি পেলাই ভালেই লাগিছে। লেখকজনে যিমান ইজিকৈ আৰু যিমান চিম্পলকৈ বস্তুবোৰ লিখিছে না, বহুত ভাল লাগিছে পঢ়ি। আৰু এখন কিতাপ আমাৰ নিচিনা ষ্টুডেণ্টৰ কাৰণে বহুত ইউজফুল হ'ব। আৰু মই ৰেকমেণ্ড কৰিম যে আমাৰ নিচিনা ষ্টুডেণ্টে এখন এটলিষ্ট একবাৰ পঢ়ি চাওক। থেংক ইউ। নমস্কাৰ, মই আজিজুৰ ৰহমান। কিছুদিন পূৰ্বে মই ভাষণ নামৰ এই কিতাপখন আঁকোৱালি লৈছিলোঁ। পঢ়ি পিনে বহুত ভাল পালোঁ, আৰু বিশেষকৈ ছাত্ৰ ছাত্ৰীসকলে এই কিতাপখন পঢ়ি বহুত উপকৃত হ'ব। আৰু যিসকল ব্যক্তি
সভা সমিতিত ভাষণ বা ৰাজনীতি ক্ষেত্ৰখনৰ লগত জড়িত আছে তেওঁসকলৰ কাৰণে এই কিতাপখন বহুত উপকৃত হ'ব বুলি মই ভাবোঁ। নমস্কাৰ, ধন্যবাদ। নমস্কাৰ, মই পনাকণ দাস গুৱাহাটীৰ পৰা কৈছোঁ। মই ভাষণ অভ্যাস নামৰ কিতাপখনৰ স্বত্বাধিকাৰ শ্ৰী ৰাকেশ দাসলৈ মই আন্তৰিক শুভেচ্ছা অভিনন্দন জনালোঁ। ভাষণ অভ্যাস নামৰ কিতাপখনে আমাৰ উঠি অহা চামক এটা অনুপ্ৰাণিত কৰিব বুলি মই দৃঢ় বিশ্বাস কৰোঁ। কাৰণ এই কিতাপখনৰ পৰা বহুতে জ্ঞান লাভ কৰিব পাৰিব। সভা সমিতিয়ে কেনেদৰে ভাষণ দিব লাগে তাত তন্ন কৰি কথাবোৰ লিপিবদ্ধ কৰা আছে। নমস্কাৰ, মই কস্তুৰী। মই লখিমপুৰৰ পৰা কৈছোঁ। মোৰ দাদাই মোক ভাষণ অভ্যাস নামৰ এখন কিতাপ আনি দিছিল। কিতাপখন পঢ়ি সভা এখন কেনেকৈ চলাব লাগে বা মেল মিটিঙত কেনেকৈ কথা ক'ব লাগে মই জানিব পাৰিছোঁ। এই কিতাপখন পঢ়ি মই যথেষ্ট উপকৃত হৈছোঁ আৰু মোৰ দৰে ষ্টুডেণ্টসকলেও যথেষ্ট উপকৃত হ'ব বুলি আশা কৰিছোঁ। নমস্কাৰ, মই ধ্ৰুৱ কুমাৰ কলিতাই কৈছোঁ ৰঙিয়াৰ পৰা। আৰু মই অলপতে ভাষণ অভ্যাস কিতাপখন মই সংগ্ৰহ কৰি লৈছিলোঁ আৰু এই কিতাপখনে মোক নজনা কথা বহুত শিকাইছে আৰু আমাৰ উঠি অহা প্ৰজন্মৰ কাৰণে এই কিতাপখন এখন আমাৰ দৈনন্দিন জীৱনৰ লাগতিয়াল এখন কিতাপ বুলি মই ভাবোঁ। আৰু কিতাপখনত নজনা কথা বহুতো জানিব পাৰি। আমাৰ মেল মিটিঙত কেনেকৈ ভাষণ দিব লাগে এনেকৈ বহুতো কথা জানিব পাৰি আৰু এই কিতাপখন আৰু আগুৱাই যাব বুলি মোৰ দৃঢ় বিশ্বাস। ৰেজিৰাণী দাস, মই তামোলপুৰ জিলাৰ পৰা কৈ আছোঁ। এই ভাষণ কিতাপখন পঢ়ি মই বহুত ভাল লাগিছে আৰু মোৰ নিচিনা সকলো মহিলাসকলে পঢ়িলে এই ভাষণ দিবলৈ সুবিধা হ'ব আৰু ছাত্ৰ ছাত্ৰীসকলে বা উঠি অহা যুৱক যুৱতীসকলে এই কিতাপখন পঢ়িলে ভাষণ দিবলৈ বহুত সুবিধা হ'ব। সেইকাৰণে সকলোৱে এই ভাষণ কিতাপখন পঢ়ে যেন।